বিষ্ণুৰাভাৰ সোঁৱৰণত। বিষ্ণুৰাভা বুলিলেই ঠাউকতে মনলৈ আহে বিশাল ব্যক্তিত্বৰে পৰিপুষ্ট এক বৰ্ণিল মুক্ত জীৱন, খৰস্ৰোতা পাহাৰী নদীৰ দৰে ঘনে ঘনে যাৰ দিশ পৰিৱৰ্তন হয়। সমতললৈ নামি এই জলধাৰাই ধীৰ গম্ভীৰ পদক্ষেপ গ্ৰহণ কৰোঁতেই তাৰ গতি স্তব্ধ হৈ পৰিল। তেওঁ জীৱনৰ খণ্ডিত ছবিসমূহে মানুহজনৰ এক পূৰ্ণাংগ চিত্ৰ দাঙি নধৰে, কিন্তু তাৰ মাজেদি তেওঁৰ জীৱন বিখ্যা লক্ষ্য আদৰ্শৰ কৰ্মৰাজিৰ অৰ্থ বিচৰাৰ প্ৰয়াস চলি আহিছে। ফলত অনেক সময়ত এনেবোৰ প্ৰচেষ্টা হৈ পৰে অন্ধৰ হস্তি দৰ্শন সদৃশ কাম। বাস্তৱিকতে সমাজত চিন থৈ যাব পৰা কৃতিমান লোকৰ জীৱন আৰু কৰ্মৰাজিৰ বিশ্লেষণ কৰোঁতে তাৰ লগত জড়িত থকা সময় আৰু সামাজিক পটভূমিৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। সেই সত্যক আওকাণ কৰিলে সামগ্ৰিকভাৱে মানুহজনৰ প্ৰতি উচিত বিচাৰ কৰা নহয়। অসমৰ সমাজ জীৱনত ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰা এই ক্ষণজন্মা ব্যক্তিগৰাকীৰ ক্ষেত্ৰতো তেনে হোৱা দেখা যায়। বিহংগ দৃষ্টিৰে আলোকপাত কৰিলে বিষ্ণুৰাভাৰ জীৱন পৰিক্ৰমাৰ মাজত সীমাহীন এক বৈচিত্ৰতাৰ আভাস দেখা পোৱা যায়। জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা কেণ্টনমেণ্টত। বৰ্তমান স্বাধীন বাংলাদেশৰ ৰাজধানী ৰূপে পৰিচিত ঢাকা চহৰখন সেই সময়ত পূৰ্ববংগৰ অসম নামেৰে নৱপ্ৰতিষ্ঠিত ইংৰাজ শাসিত ৰাজ্যখনৰ ৰাজধানী আছিল। জন্মৰে পৰা শৈশৱৰ 10টা বছৰ তেওঁ ঢাকাত অতিবাহিত কৰিছিল। বাংলা ভাষাত 5ম মানলৈকে স্কুলীয়া শিক্ষা, উৰ্দু নাটকত অভিনয়, প্ৰখ্যাত সংগীতজ্ঞ কালাচান্দৰ ওচৰত লাভ কৰা নৃত্যৰ প্ৰাথমিক জ্ঞান, হিন্দুস্তানী সংগীতৰ তালিম আৰু খেলা ধূলা আছিল এই সময়ছোৱাৰ প্ৰধান বৈশিষ্ট্য। প্ৰকৃতপক্ষে পৰৱৰ্তী কালত সংগীত, নৃত্য, নাটক আদিৰ ক্ষেত্ৰত গঢ় লৈ উঠা ভেটিটো ঢাকাতে প্ৰতিষ্ঠিত হৈছে। অন্যহাতেদি তেওঁ জন্ম হোৱা পৰিয়ালটোৰ পৰিচয়ো আওকাণ কৰিব নোৱাৰি। তেওঁৰ পূৰ্বজসকলৰ 2টা পুৰুষ আছিল ইংৰাজ সেনাবাহিনীৰ অনুগত সেৱক। ককা দেউতাক শনিৰাম কছাৰী ওৰফে মুছাহাৰী আছিল সেনাবাহিনীৰ নন কমিছন বিষয়া। পিতৃ গোপাল সিং ৰাভা আছিল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ গভৰ্ণৰ জেনেৰেলৰ ADC। এনে এটা পৰিয়ালৰ জীৱনশৈলীত উচ্চ মধ্যবিত্তৰ শ্ৰেণী চেতনাৰ প্ৰভাৱ পৰাটো স্বাভাৱিক কথা। কিন্তু আচৰিত কথাটো হ'ল ৰাভা পৰিয়ালৰ সন্তান বিষ্ণুৰাভাৰ আচৰণত দেখা পোৱা গৈছিল ইয়াৰ এক বিপৰীত দৃশ্য। সাম্ৰাজ্যবাদ, ঔপনিৱেশবাদ তথা বিদেশী শাসনৰ প্ৰতি আছিল তেওঁৰ প্ৰচণ্ড ঘৃণা। পৰিয়ালৰ ইংৰাজ আনুগত্যৰ বিপৰীতে তেওঁ বিদেশী প্ৰভুত্বৰ ছাঁটোও সহ্য কৰিব পৰা নাছিল। দিন যোৱাৰ লগে লগে ইয়াৰ প্ৰকোপ বৃদ্ধি পাইছিল। আনকি ডেকা বয়সতে ইংৰাজ চৰকাৰে স্বেচ্ছাই আগবঢ়োৱা পুলিচ বিষয়াৰ চাকৰিও তেওঁ প্ৰত্যাখ্যান কৰিছিল। দেশত স্বাধীনতা আন্দোলনৰ পাতনি মেল খাওঁতেই 1921 চনত পৰিয়ালটো তেজপুৰলৈ আহে। পৰৱৰ্তী সময়ছোৱাত তেজপুৰেই আছিল আমৃত্যু বিষ্ণুৰাভাৰ মূল বাসভূমি আৰু কৰ্মভূমি। বাস্তৱিকতে 21-22 বছৰ পৰ্যন্ত ৰাভাদেৱে সম্পূৰ্ণ অজনজাতীয় এক সাৰ্বজনীন পৰিৱেশত ডাঙৰ দীঘল হৈছিল। পৰিয়ালটোৰ চিনাকিৰ বাদে আন ধৰণে তেওঁৰ ওপৰত কোনো ধৰণৰ জনজাতীয় প্ৰভাৱ পৰা দেখা পোৱা নগৈছিল। বিষ্ণুৰাভাৰ জীৱনৰ এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। 1926 চনত তেজপুৰত স্কুলীয়া শিক্ষা সাং কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যাত্ৰা কৰে। তেওঁৰ কলেজীয়া জীৱনো আছিল বৈচিত্ৰ্যপূৰ্ণ। সেই সময়ত দেশৰ স্বাধীনতা আন্দোলনৰ 2য় পৰ্যায় আৰম্ভ হৈছিল আৰু বিষ্ণুৰাভাৰ ওপৰতো তাৰ পোনপটীয়া প্ৰভাৱ পৰিছিল। ফলত এই সময়ছোৱাত তেওঁ কলিকতাৰ ছেণ্ট পল কলেজ, ৰিপন কলেজ, কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ, ৰংপুৰৰ কাৰমাইকেল কলেজ আদি বিভিন্ন শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিলেও ক'তো তিষ্ঠিব পৰা নাছিল। ছাত্ৰ হিচাপে সকলো দিশতে জাকত জিলিকা হ'লেও তেওঁৰ চৰকাৰ বিৰোধী স্বাধীনচেতীয়া কাৰ্যকলাপৰ বাবে কৰ্তৃপক্ষৰ লগত সঘনাই সংঘাতৰ সৃষ্টি হৈছিল আৰু তাৰ ফলত বহিষ্কৃত হ'ব লগা হৈছিল। কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ ছাত্ৰ হিচাপে তেওঁ ইংৰাজ বিৰোধী কাৰ্যকলাপে স্থানীয় প্ৰশাসনক অতিষ্ঠ কৰি তুলিছিল। 1932 চনত তেওঁ কলিকতা ত্যাগ কৰে। কলিকতাৰ 5 বছৰৰ সময়ছোৱাত বিষ্ণুৰাভাই বংগীয় সংস্কৃতিৰ বৌদ্ধিক দিশটোৰ লগত পোনপটীয়াভাৱে সংস্পৰ্শলৈ অহাৰ সুবিধা লাভ কৰিছিল। বিশেষকৈ 1929 চনত প্ৰখ্যাত ৰুছ বেলে নৰ্তকী আনা পাভালকাৰ লগত হোৱা সাক্ষাতে তেওঁ জীৱনৰ গতিও বহু পৰিমাণে সলনি কৰি দিয়ে। আনাই বিষ্ণুৰাভাক লোক সংস্কৃতিৰ অধ্যয়ন আৰু ইয়াৰ পৰা তথ্য আহৰণ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ ভিত্তিতে তেওঁ পিছলৈ অসমৰ চুকে কোণে মঠ মন্দিৰ সত্ৰ আদিত সিঁচৰিত হৈ থকা
সাংস্কৃতিক তথ্যসমূহৰ জ্ঞান আহৰণ কৰি জগত সভাক চিনাকি কৰি দিবলৈ প্ৰয়াস কৰিছিল। কলিকতাৰ পৰা ঘূৰি আহি তেওঁ অসমীয়া সংগীত আৰু সামগ্ৰিকভাৱে সংস্কৃতিৰ পৰম্পৰা দিশটোক নতুন ৰূপত গঢ় দিবলৈ চেষ্টা চলোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰে। এই সময়ছোৱা আছিল বিষ্ণুৰাভাৰ সৃষ্টিশীল জীৱনৰ অন্যতম যুগ। অসমীয়া ধ্ৰুপদী সংগীত, নৃত্যকলাৰ চৰ্চা আৰু গৱেষণাৰ লগতে তেজপুৰৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ বাণ ৰংগমঞ্চত নাট্য অভিনয়, জ্যোতিপ্ৰসাদৰ জয়মতী কথাছবিত সক্ৰিয় অংশগ্ৰহণ, জয়মতী, পুনিত কুঁৱৰী, বেউলা, জন্মাষ্টমী, বৰদৈচিলা, শংকৰদেৱ, মাধৱদেৱ আদি অসমীয়া নাটকৰ ৰেকৰ্ডিং, মাধৱ বেজবৰুৱা সম্পাদিত বাহিৰ সম্পাদনা সহযোগীৰ নিচিনা বিভিন্ন ভূমিকাত তেওঁ অৱতীৰ্ণ হৈছিল। বাস্তৱিকতে ইয়াৰ মাজেদি তেওঁৰ সাংস্কৃতিক দিশত এক নতুন বাৰ্তা বহন কৰি শংকৰ মাধৱৰ আদৰ্শৰে সকলো জাতি উপজাতিক সামৰি এক বৃহৎ পূৰ্ণাংগ অসমীয়া সমাজ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে আলোচিত নীতি আদৰ্শৰ লক্ষ্যৰে আগবাঢ়ি যোৱা সময়তে বিষ্ণুৰাভাৰ মাজত অন্য এজন মানুহৰো জন্ম হ'ল। এনেদৰে তেওঁৰ মাজত বিপ্লৱী আৰু জনজাতীয় সংস্কৃতিৰ প্ৰবক্তাৰ নতুন পৰিচয় এটাই গা কৰি উঠিলে। প্ৰকৃতপক্ষে অসমীয়া সংস্কৃতিৰ উৎস বিচাৰি দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতে তেওঁ এনে কিছুমান নিৰ্মম বাস্তৱৰ সন্মুখীন হৈছিল, যিটোৱে তেওঁৰ মাজত থকা জনজাতীয় সত্তাটোক ক্ৰমশ মূৰ দাঙি উঠাত প্ৰৰোচনা যোগাইছিল। তেওঁ বুজি পাইছিল যে অসমীয়া সমাজ আৰু সাংস্কৃতিক জগতখনৰ আৰ্যকৰণ কৰাৰ মাজেদি এই অঞ্চলটোত প্ৰাচীন কালৰ পৰা চলি অহা জনজাতীয় উপাদানসমূহক হয় নাকচ কৰা হৈছিল, নতুবা হেঁচা মাৰি ধৰি ৰখা হৈছিল। সেয়েহে এই সত্য উদ্ঘাটনৰ বাবে তেওঁ নিজকে আত্মনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু এইটো জনজাতীয় পুনৰ উত্থানবাদ নহয়, বৰং অসমীয়া সমাজখনৰ মাজতে থাকি নিজৰ প্ৰাপ্যখিনি আদাৰ এক প্ৰচেষ্টাহে। এই কথা প্ৰণিধানযোগ্য যে অসমত বসতি কৰা ভৈয়ামৰ মংগোলীয় জনগোষ্ঠীসমূহৰ মাজত ঐক্য আৰু সংহতি স্থাপনৰ বাবে ইতিমধ্যে বিভিন্ন সংগঠনৰ জন্ম হৈছিল। এই সকলো সংগঠনৰ মাজত সমন্বয়ৰ বাবে 1933 চনত ট্ৰাইবেল লীগ নামৰ এটা কেন্দ্ৰীয় সংগঠনে জন্ম লাভ কৰে। ঘটনাক্ৰমে বিশেষভাৱে আমন্ত্ৰিত অতিথিৰূপে ৰাভা এই সংগঠনৰ লগত জড়িত হৈ পৰিছিল। কিন্তু তেওঁ উপলব্ধি কৰিছিল যে মধ্যবিত্ত জনজাতীয় শ্ৰেণীৰ নেতৃত্বত ট্ৰাইবেল লীগে প্ৰকৃত দৰিদ্ৰ, বঞ্চিত, শোষিত জনজাতিসকলৰ জীৱনৰ মান উন্নয়ন কৰিব নোৱাৰে। অন্যহাতেদি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলি থকা স্বাধীনতা আন্দোলনৰ মাজেদি প্ৰকাশ পোৱা স্বাধীনতাৰ সপোনেও তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল। এই কথাও সঁচা যে এসময়ত তেওঁ নিজেও মহাত্মা গান্ধীৰ অনুগামী আছিল, কিন্তু গান্ধীৰ দৰে জীৱনে আছিল তেওঁৰ বাণী। কিন্তু পিছলৈ কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি তেওঁৰ মোহভংগ হৈছিল। এনেদৰে নিজৰ ৰাজনৈতিক আদৰ্শৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত তেওঁৰ শিক্ষা আৰু যৌৱনৰ আৰম্ভণিৰ সময়ছোৱাত এক অস্থিৰতাই বিৰাজ কৰিছিল। বিষ্ণুৰাভা আছিল প্ৰকৃতাৰ্থে মুক্তভাৱে বিচৰণ কৰা এজন স্বাধীন মানুহ। কোনো নিৰ্দিষ্ট বান্ধোনত তেওঁ বেছিদিন কটাব নোৱাৰিছিল। অৱশেষত বঞ্চিত আৰু শোষিত মানুহৰ প্ৰকৃত মুক্তিৰ পথ বিচাৰি 1945 চনত তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰে। কুৰি শতিকাৰ চতুৰ্থ দশকৰ দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে সৌমেন ঠাকুৰৰ নেতৃত্বত এই দলটো গঠিত হৈছিল। নৱগঠিত দলটোৰ বিপ্লৱী কাৰ্যসূচীৰ বাবে স্বাভাৱিকভাৱে আৰম্ভণিৰ পৰা ই বিদেশী আৰু পিছলৈ চলসী চৰকাৰৰ প্ৰধান শত্ৰুৰূপে বিবেচিত হৈ পৰে। ফলস্বৰূপে বিষ্ণুৰাভা নিজেও চৰকাৰৰ দৃষ্টিত বিপদজনক ব্যক্তিৰূপে চিহ্নিত হৈ পৰিছিল আৰু 1952 চনলৈকে তেওঁ আত্মগোপন কৰি এক অনিশ্চিত জীৱন অতিবাহিত কৰিব লগা হৈছিল। স্বাভাৱিকভাৱে তেওঁৰ পৰিয়াল তথা সাংসাৰিক জীৱনতো ইয়াৰ প্ৰভাৱ পৰিছিল। 1952 চনত প্ৰথমবাৰৰ বাবে তেওঁ ৰাজদ্ৰোহৰ অপৰাধত কাৰাবাস খাটিব লগা হয়। জেলৰ পৰা মুক্তি লাভ কৰি 1955 চনত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টীত যোগদান কৰে। কোকৰাঝাৰ সংসদীয় সমষ্টিত দ্বিতীয় লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতাও কৰিছিল। দ্বিতীয়বাৰৰ বাবে 1962 চনৰ চীন ভাৰত সীমান্ত যুদ্ধৰ সময়ত তেওঁক 7 মাহৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। বিষ্ণুৰাভাৰ ৰাজনৈতিক জীৱনৰ শেষ প্ৰধান ঘটনাটো আছিল 1967 চনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচন। তেজপুৰৰ জনপ্ৰতিনিধি হিচাপে আজিৰ দিনটোতে 52 বছৰ পূৰ্বে তেওঁ জীৱন নাটৰ যৱনিকা পৰিল।
বয়স আছিল 60 বছৰ। বিষ্ণুৰাভাক আমি কোনটো ৰূপত গ্ৰহণ কৰিম? সংস্কৃতিৰ সাধক, তাত্ত্বিক গৱেষক, মৌলিক লেখক, বৃহত্তৰ অসমীয়া জাতি গঠন অভিযানৰ হোতা, জনজাতীয় নেতা নে বিপ্লৱী কমিউনিষ্টৰ ৰূপত? এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ বিচৰাটো সহজ কথা নহয়। প্ৰকৃতপক্ষে তেওঁ আছিল মুক্ত চিন্তাৰে সমৃদ্ধ এগৰাকী মানৱতাবাদী পুৰুষ, যিজনে জনগণৰ মংগলৰ বাবে নিজৰ জীৱন আহুতি দিছিল। ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সামগ্ৰিকভাৱে ৰাভাৰ জীৱনত 3জন পৰম পুৰুষে প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁলোক হ'ল যথাক্ৰমে শ্ৰীকৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ আৰু লিঅ'নাৰ্ডো দা ভিঞ্চি। ৰাভাৰ দৃষ্টিত তেওঁলোক আছিল পূৰ্ণাংগ মানুহ। আমাৰ বাবে সদা পৰিচিত ভগৱান শ্ৰীকৃষ্ণ অথবা মহাপুৰুষ শংকৰদেৱৰ কথা পৃথক, কিন্তু মানৱ সভ্যতাত নৱজাগৰণৰ সৃষ্টি কৰাত নেতৃত্ব লোৱা বিশ্ববিশ্ৰুত ইটালীৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি, তেওঁৰ ওপৰত দেখা দিয়া প্ৰভাৱ বিশেষভাৱে মন কৰিবলগীয়া কথা। তদুপৰি তেওঁ কোনো অৱতাৰী পুৰুষো নাছিল। বাস্তৱিকতে বিষ্ণুৰাভাৰ মাজতো একে সময়তে বহু গুণৰ সমাৱেশ ঘটিছিল, যাৰ দ্বাৰা তেওঁ নিজেই এক পূৰ্ণাংগ পুৰুষলৈ ৰূপান্তৰিত হৈছিল। তেওঁৰ মাজত লুকাই থকা প্ৰতিভা আছিল ডাৱৰৰ মাজত আচম্বিতে দেখা দিয়া চকু চাট মৰা বিজুলী পোহৰৰ নিচিনা, কিন্তু সেয়া বিজুলী বাতিৰ দৰে স্থিৰ পোহৰ নাছিল। তেওঁৰ জ্ঞান আছিল ক্ষেত্ৰভিত্তিক। কেৱল পুথিগত বুদ্ধাৰ মাজতে সেই জ্ঞান সীমাবদ্ধ নাছিল, যি কাৰণে তেওঁ প্ৰচলিত মতবাদক প্ৰত্যাহ্বান জনাবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিছিল। বিষ্ণুৰাভাই কৃষ্ণ সম্বন্ধে তেওঁ এক নিজস্ব ব্যাখ্যা আগবঢ়াইছিল। কৃষ্টি আৰু কালচাৰৰ মাজত তেওঁৰ মতে মৌলিক পাৰ্থক্য আছে। জনসংস্কৃতিৰ সাধক ৰাভা আছিল সদায় কৃষ্টিৰ সপক্ষে। সমাজত তেওঁৰ ভূমিকা আছিল ছাত্ৰৰ, শিক্ষকৰ নহয়। জীৱনৰ পাঠশালাত তেওঁ শিক্ষা আহৰণ কৰিছিল। তেওঁৰ শিক্ষক আছিল ৰাইজ। ৰাভা আছিল এজন উচ্চস্তৰীয় কলাবিদ, সংস্কৃতিৰ সাধক। অৰ্থ, খ্যাতি অথবা মৰ্যাদা বৃদ্ধিৰ বাবে তেওঁ কোনোদিন কলাক ব্যৱহাৰ কৰা নাছিল। কোনো ক্ষেত্ৰতে কলাক অৰ্থৰ বিনিময়ত বিক্ৰী কৰিবলৈ সাধাৰণভাৱে প্ৰস্তুত নাছিল। বিষ্ণুৰাভা আছিল আজন্ম সাম্যবাদী, কিন্তু প্ৰথাগত সাম্যবাদৰ পৰা তেওঁৰ সাম্যবাদ আছিল পৃথক। তেওঁৰ দৃষ্টিত সাম্যবাদে মানৱতাবাদক অস্বীকাৰ কৰিব নোৱাৰে। বিপ্লৱৰ সৃষ্টি কৰিবলৈ নিজে বিপ্লৱী হ'ব লাগিব। তেওঁৰ মতে বিপ্লৱ মানুহক কটা মৰা হিংসাৰ প্ৰক্ৰিয়া নহয়। বিপ্লৱ মানে পুৰণিক সলনি কৰি নতুনক প্ৰতিষ্ঠা কৰা। সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনত যি বিশ্বাসী সেইজনেহে প্ৰকৃত বিপ্লৱী। সৰ্বহাৰাৰ নেতৃত্ব দিবলৈ হ'লে নিজেও সৰ্বহাৰাৰ জীৱন বুজি পাব লাগিব। স্মৰণযোগ্য যে তেওঁৰ পিতৃ প্ৰদত্ত বিশাল সম্পত্তি বিলাই দি স্বেচ্ছাই দৰিদ্ৰতাৰ কঠিন জীৱন বাছি লৈছিল। তেওঁ সমগ্ৰ ৰচনাৱলীৰ মাজত লুকাই আছিল মানৱতাৰ জয়গান। সাধাৰণ মানুহৰ হাঁহি কান্দোনক লৈয়ে তেওঁৰ সৃষ্টিৰ অংকুৰণ ঘটিছিল। পৰিতাপৰ কথা যে অসমৰ অসামান্য প্ৰতিভাৰ অধিকাৰী হৈও প্ৰণালীবদ্ধভাৱে অগ্ৰসৰ নোহোৱাৰ বাবে তেওঁ বহু কাম অসম্পূৰ্ণ হৈ থাকি গ'ল। ব্যক্তিগত জীৱনত সৰল আচৰণ, স্পষ্টবাদিতা আৰু সাধুতাৰ বাবে তেওঁ সকলো শ্ৰেণীৰ মানুহৰ মন জয় কৰিব পাৰিছিল, যি কাৰণে সাধাৰণ মানুহৰ বাবে তেওঁ হৈ পৰিছিল অতি আপোন, অতি প্ৰিয়। 20 শতিকাৰ দ্বিতীয় ভাগত মৃত্যুবৰণ কৰা 3গৰাকী মহান অসমীয়াৰ জীৱন তেওঁলোকৰ মৃত্যুৰ পিছত আমাৰ বাবে বৰ্তমান অধিক প্ৰাসংগিক হৈ পৰিছে। তেওঁলোক হ'ল জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী। জীৱিত অৱস্থাত এইসকলৰ জীৱন দৰ্শন মানুহে ভালদৰে উপলব্ধ কৰিব পৰা নাছিল। সেইটো আছিল সময়ৰ প্ৰভাৱ। সেয়েহে আজি মৃত্যু দিৱসত বিষ্ণুৰাভাক সোঁৱৰণ কৰাৰ আটাইতকৈ উপযুক্ত মাধ্যম হ'ব তেওঁৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ প্ৰকৃত মূল্যায়ন আৰু উপলব্ধি। কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে, স্পন্দন তোর জাগেনে। কথা মালিকার গন্ধ লাগে মনৰ সপন ভাগেনে, ভাগেনে, ভাগেনে। তোর সোণৰ সপন
ভাগিনী নাচে তরা সন্ধে সন্ধে বিশ্বভরা মহানন্দে নাচে তরা সন্ধে সন্ধে বিশ্বভরা মহানন্দে এই কোলাহ হরহ লাগে এই কোলাহ হরহ লাগে হিয়াত নাচুন উঠেনে হিয়াত নাচুন উঠেনে কথা মালিকার গন্ধ লাগে ওনার হবন ভাগিনে 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 তোর হুনার হবন ভাগিনে তোর হুনার হবন ভাগিনে গন্ধে গন্ধে তুলি বাজে মন বাহিব গন্ধে গন্ধে তুলি বাজে মন বাহিব এই সুরতে খাত করিল পরিবনে পিয়াজ এই সুরতে খাত করিল পরিবনে পিয়াজ সে সেবে ফুলে ফুল গন্ধতে আমল মন সেবে সেবে ফুলে ফুল গন্ধতে আমল মন এই সেবেতে পুলক জগাই এই সেবেতে পুলক জগাই এবার হিয়াই নাচিনে এবার হিয়াই নাচিনে কথা মালিকার গন্ধ লাগে ওনার হবন ভাগিনে 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 তোর হুনার হবন ভাগিনে তোর হুনার হবন ভাগিনে তোর হুনার হবন ভাগিনে নমস্কাৰ, মোৰ নাম ৰাইকা চৰকাৰ। মই এটি ৰাভা সংগীত গাই শুনাম। নাহক ফুলে নুশুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব নাহক ফুলে নুশুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে তোৰ হিয়া ফালি উলিয়াই পিন্ধাম তেজাল পোৱাল মণি মোৰ কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে
তগৰ খিচিয়ানি ঘাট মানি কৰে ধৰ মেঘৰ বুকু ফালি ছিঙি বিজুলী ফুল মানিক ফুলে নুখুৱাই যদি হাত ধৰিতে তোৰ হিয়া ফালি উলিয়াই পিন্ধাম তেজাল কুঁৱাৰ মণি মোৰ মানিক ফুলে নুখুৱাই যদি হাত ধৰিতে তোৰ হিয়া ফালি উলিয়াই পিন্ধাম তেজাল কুঁৱাৰ মণি মোৰ নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুখুৱাই কপৌ ফুলে খুৱাব নাহৰ ফুলে নুখুৱাই। जनगण